নমস্কাৰ। 15,000 শিক্ষকক দিয়া হ'ব নিযুক্তি। জুন জুলাইত আহিব নিউ ভেকেঞ্চি, LPUPৰ নিউ ভেকেঞ্চি জুন জুলাই মাহৰ ভিতৰত আহিব। গতিকে আজিৰ ভিডিঅ'টো তাৰ ওপৰতে লৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে এটা কথা ক'ব বিচাৰিছোঁ, যোনসকলে নিউ ভেকেঞ্চি আমাৰ LPUPৰ নিউ ভেকেঞ্চিৰ কাৰণে এটা হোৱাটছএপ গ্ৰুপ খুলিবলৈ কোৱা হৈছিলে আৰু ইতিমধ্যে হোৱাটছএপ গ্ৰুপ খোলা হৈছে। তাত বহুত প্ৰাৰ্থী ইতিমধ্যে জইন কৰিছে। আপুনিও জইন হৈ লৈ LPUPৰ নিউ ভেকেঞ্চিৰ বিষয়ে ডিছকাশ্যন কৰিব পাৰিব। গতিকে মই ডেছক্ৰিপশ্যনতে ইয়াৰ লিংকটো দি দিম, হোৱাটছএপ গ্ৰুপৰ লিংকটো। আপোনালোকে ডেছক্ৰিপশ্যনৰ পৰা গৈ জইন হৈ ল'ব পাৰিব আৰু ডিছকাশ্যন কৰিব পাৰিব। 15,000 LPUP শিক্ষক, 15,000 LPUP শিক্ষকক দিয়া হ'ব নিযুক্তি। আৰু প্ৰথম পৰ্যায়ত কিমান ভেকেঞ্চি আহিব? 15,000 ভেকেঞ্চি একেলগে নিযুক্তি দিবনে বা পৃথকে পৃথকে দিয়া হ'ব? গতিকে এইখিনিকে আলোচনা কৰিম। আপোনালোকে এই ভিডিঅ'টো শেষলৈকে চাব। ইতিমধ্যে শিক্ষা বিভাগত বৃহৎ নিযুক্তি হ'বলৈ গৈ আছে আৰু শিক্ষা বিভাগত আপোনালোকে গমেই পায় 75,000 ভেকেঞ্চি আছে আৰু ইয়াৰে 65,000 65,000 ভেকেঞ্চি তেওঁলোকে 3 বছৰত সম্পন্ন কৰাৰ প্ৰতিশ্ৰুতি দিছে। আৰু যিহেতু এইবাৰ 2 লাখ নিযুক্তি দিয়াৰ প্ৰতিশ্ৰুতি দিছে, গতিকে আপোনালোকৰ ভেকেঞ্চি খুব কম দিনৰ ভিতৰতে দেখিবলৈ পাব। অকল LPUPৰ ভেকেঞ্চিয়ে নহয়, আপোনালোকে বিভিন্ন ডিপাৰ্টমেণ্টৰ ভেকেঞ্চি দেখিবলৈ পাব। আমাৰ স্বাস্থ্য বিভাগৰ ভেকেঞ্চি দেখিবলৈ পাব, ADR ভেকেঞ্চি, গ্ৰেড 4 আৰু গ্ৰেড 3 দেখিবলৈ পাব। লগতে আমাৰ গৃহ বিভাগ, আপোনালোকৰ যি পুলিচ ডিপাৰ্টমেণ্টৰো ভেকেঞ্চি দেখিবলৈ পাব। লগতে শিক্ষা বিভাগৰ ভেকেঞ্চি দেখিবলৈ পাব। আৰু আপোনালোকৰ টেটকাম ৰিক্ৰুইটমেণ্ট টেষ্ট অনুষ্ঠিত হ'বলৈ গৈ আছে। টেটকাম ৰিক্ৰুইটমেণ্ট টেষ্ট হয়তো আমাৰ 27 চনত অনুষ্ঠিত হ'বগৈ। আমাৰ 26ত আপোনালোকে নটিফিকেশ্যন ইয়াৰ দেখিবলৈ পাব। কিন্তু ইয়াৰ যি এক্সামটো সেইটোহে আপোনালোকে 27 চনত অনুষ্ঠিত হোৱা দেখিবলৈ পাব। গতিকে আপোনালোকে নিশ্চিত থাকক, জুন জুলাই মাহৰ ভিতৰত আমাৰ নতুন LPUPৰ ভেকেঞ্চি আহিব। আৰু ইতিমধ্যে যিহেতু মে' মাহৰ 30 তাৰিখৰ ভিতৰত আমাৰ যিমানবিলাক স্কুলত ভেকেণ্ট পোষ্ট আছে, আমাৰ যিমানবিলাক পোষ্ট খালী আছে, সকলোবিলাক পোষ্টৰ যিহেতু ডিটেইলছ বিচাৰি ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যনলৈ নটিফিকেশ্যন পঠিওৱা হৈছে। গতিকে 30 মে'ৰ পিছতে আপোনালোকে এটা পজিটিভ ৰিজাল্ট পাব। 30 মে'ৰ পিছতে আমাৰ LPUPৰ নিউ ভেকেঞ্চি দেখিবলৈ পাব। আপোনালোকে জুনৰ শেষত নহ'লে আপোনালোকৰ জুলাই মাহৰ প্ৰথম ভাগতে, জুন মাহৰ শেষৰ ফালে নহ'লে জুলাই মাহৰ প্ৰথম ভাগতে LPUPৰ নিউ ভেকেঞ্চি দেখিবলৈ পাব। আৰু GTPGTৰ আমাৰ যি টেটকাম ৰিক্ৰুইটমেণ্ট টেষ্ট অনুষ্ঠিত হ'ব, GTPGTৰ ভেকেঞ্চি হয়তো 2-এদিন দেৰি হ'ব পাৰে। আপোনালোকে 26ৰ শেষৰ ফালে নৱেম্বৰ ডিচেম্বৰ মানত নহ'লে আমাৰ জানুৱাৰী প্ৰথম সপ্তাহতে বা জানুৱাৰী ফেব্ৰুৱাৰী মাহৰ ভিতৰতে আপোনালোকে GTPGTৰ আমাৰ ভেকেঞ্চি দেখিবলৈ পাব, গ্ৰেজুৱেট টিচাৰ আৰু পষ্ট গ্ৰেজুৱেট টিচাৰ। আৰু যি ডাইৰেক্টৰ অফ এলিমেণ্টাৰী এডুকেশ্যনৰ পৰা ভেকেঞ্চি আহিব, আপোনালোকৰ LPUP ভেকেঞ্চি, সেইসমূহ আপোনালোকে জুন জুলাই মাহৰ ভিতৰতে দেখিবলৈ পাব। আৰু বহুতে কৈ আছিলে আমাৰ ছেপ্টেম্বৰ মাহত পাছত ভেকেঞ্চি লাগে বুলি, কাৰণ তেওঁলোকে কোৱাৰ কথা এটাই, কাৰণ চিটেট তেওঁলোকে যিহেতু কোৱালিফাইড নহয়, টেট কোৱালিফাইড নহয়, সেইকাৰণে হয়তো তেওঁলোকে তেনেকুৱা কথা কৈছে। আমাৰ ভেকেঞ্চি যে এয়াই শেষ তেনেকুৱা নহয়। 15,000 ভেকেঞ্চি আপোনালোকৰ প্ৰথম পৰ্যায়ত হয়তো কম ভেকেঞ্চি আহিব। 15,000 26 আৰু 27 চনৰ ভিতৰত 15,000 ভেকেঞ্চিক নিযুক্তি দিয়া হ'ব। আমাৰ LPUP শিক্ষকক নিযুক্তি দিয়া হ'ব 15,000 শিক্ষক। আৰু এইখিনি 26 আৰু 27 চনৰ ভিতৰত সম্পূৰ্ণ হ'ব। গতিকে আমাৰ প্ৰথম পৰ্যায়ত হয়তো 5-6 হাজাৰ ভেকেঞ্চি আহিব পাৰে। আৰু আমাৰ যি ছেপ্টেম্বৰৰ পিছত ভেকেঞ্চি হোৱাৰ কথা হৈছে, ছেপ্টেম্বৰৰ পিছতো ভেকেঞ্চি আহিব। আপোনালোকৰ যে এয়াই শেষ ভেকেঞ্চি তেনেকুৱা নহয়, যিহেতু শিক্ষা বিভাগত 75,000 ভেকেঞ্চি আছে। গতিকে আপোনালোকৰ এয়াই শেষ ভেকেঞ্চি নহয়, আৰু ভেকেঞ্চি আহিব। আপোনালোকে এপ্লাই কৰিব পাৰিব। আমাৰ এই যি জুন জুলাই মাহত ভেকেঞ্চি আহিব, সেয়াই শেষ ভেকেঞ্চি নহয়। ইতিমধ্যে আপোনালোকে 4,000 আৰু 5,500 LPUP শিক্ষকৰ চিলেকশ্যন প্ৰচেছ কেনেকুৱা সেইটো গমেই পাইছে। আমাৰ আগৰ যিটো পদ্ধতিত চিলেকশ্যন প্ৰচেছটো হৈছিলে, সেই পদ্ধতিত হোৱা নাই, যিহেতু 4,500 আৰু 5,500 চিলেকশ্যন প্ৰক্ৰিয়াটো বদলি হৈছে। গতিকে আপোনালোকে সেই বিষয়ে মই আলোচনা কৰিছোঁ, আপোনালোকে এবাৰ ভিডিঅ'বিলাক চাব, তেতিয়া বুজি পাব। আৰু আপোনালোকে মাৰ্কটো কেনেকৈ উলিয়াব, আমাৰ হায়াৰ ছেকেণ্ডাৰী পাৰ্চেণ্টেজটো কেনেকৈ উলিয়াব বা গ্ৰেজুৱেশ্যনৰ পাৰ্চেণ্টেজটো কেনেকৈ উলিয়াব, লগতে আমাৰ টেটৰ পাৰ্চেণ্টেজটো কেনেকৈ উলিয়াব, তাৰ ওপৰতো ভিডিঅ' দিয়া আছে। যদিহে আপোনালোকক লাগে, আকৌ লাগে, পুনৰ যদি লাগে, ইতিমধ্যে দিয়া আছে, চেনেলত আছে। আপোনালোক যদি পুনৰ লাগে, আমাৰ হায়াৰ ছেকেণ্ডাৰী পাৰ্চেণ্টেজটো কেনেকৈ উলিয়াব আৰু গ্ৰেজুৱেশ্যনৰ কেনেকৈ উলিয়াব বা আমাৰ টেটৰ কেনেকৈ উলিয়াব, যদি ভিডিঅ' লাগে তেনেহ'লে কমেণ্ট কৰি জনাব, মই নেক্সট ভিডিঅ' দিবলৈ চেষ্টা কৰিম। আৰু যোনসকলে হোৱাটছএপ গ্ৰুপত জইন হ'ব বিচাৰে, আমাৰ নিউ LPUPৰ ভেকেঞ্চিৰ কাৰণে যি ডিছকাশ্যন চলি আছে, তাত জইন হ'ব বিচাৰে, তেওঁলোকে জইন হ'ব পাৰিব। ডেছক্ৰিপশ্যনতে ইয়াৰ লিংক দিয়া থাকিব, আপোনালোকে ডেছক্ৰিপশ্যনৰ পৰা গৈ জইন হৈ ল'ব পাৰিব। আৰু 15,000 যি ভেকেঞ্চি
আহিব বুলি ক'লোঁ মই 15,000 শিক্ষকক নিযুক্তি দিয়া হ'ব বুলি কোৱা হ'ল। এই 15,000 আপোনালোকৰ একেলগে নিদিয়ে, 15,000 হয়তো 2 বা 3টা কিস্তিৰ হিচাপত আপোনালোকক দিব পাৰে। প্ৰথম পৰ্যায়ত হয়তো 5-6 হাজাৰমান ভেকেঞ্চি আমাৰ আহিব পাৰে। প্ৰথম পৰ্যায়ত 5ৰ পৰা 6 আপোনালোকে 7-6-7 তেনেকৈ ধৰি থওক, 5ৰ পৰা 7 ধৰি থওক, ইমানখিনি ভেকেঞ্চি আমাৰ প্ৰথম পৰ্যায়ত আহিব পাৰে। আৰু ইয়াৰ LPৰ ক্ষেত্ৰত হয়তো 4,000মান ভেকেঞ্চি থাকিব, UPৰ ক্ষেত্ৰত হয়তো 2,000মান ভেকেঞ্চি থাকিব। তেনেকৈ মিলাই আপোনালোকৰ 6-7 হাজাৰ ভেকেঞ্চি এইবাৰ প্ৰথম পৰ্যায়ত আহিব। আৰু এইখিনি ভেকেঞ্চি কেতিয়া মুকলি হ'ব, যে 6-7 হাজাৰ ভেকেঞ্চি, এইখিনি আপোনালোকৰ জুনৰ লাষ্টত নহ'লে জুলাই ফাৰ্ষ্টত, আমাৰ জুন মাহৰ শেষৰ সপ্তাহত নহ'লে জুলাই মাহৰ প্ৰথম সপ্তাহতে আপোনালোকে 5-6 হাজাৰ ভেকেঞ্চিৰ বিজ্ঞাপন LPUPৰ বিজ্ঞাপন দেখিবলৈ পাব। আৰু আপোনালোকে আমাৰ যি শিক্ষামন্ত্ৰী আছে, মুখ্যমন্ত্ৰী আছে, তেওঁলোকৰ পোষ্টবিলাকত কমেণ্ট কৰক অতি সোনকালে। আমাৰ খুব কম দিনৰ ভিতৰত LPUPৰ ভেকেঞ্চি লাগে। আমাৰ বহুতে কৰা দেখা পাওঁ, গতিকে আপোনালোকে কৰি থাকক, আমিও যিমান পাৰোঁ চেষ্টা কৰি আছোঁ, গতিকে আপোনালোকে চেষ্টা কৰক, যিমান পাৰে কমেণ্ট কৰক। আৰু তেওঁলোক যদি লগ পাই সোধক খুব কম দিনৰ ভিতৰতে, জুন-জুলাইৰ ভিতৰত যাতে LPUPৰ ভেকেঞ্চি তেওঁলোকে এৰি দিয়ে। গতিকে আপোনালোকে তাৰ বাবে চেষ্টা চলাই থাকক, আমিও চেষ্টা চলাই থাকিম, আপোনালোকেও চলাই থাকক। আমাক মুঠতে জুন-জুলাইৰ ভিতৰত ভেকেঞ্চি লাগে। আপোনালোকে পিছলৈ গ'লে বেছি পিছুৱাই গৈ থাকিব, গতিকে আপোনালোকে খুব সোনকালে ইয়াৰ যি ভেকেঞ্চি অহাৰ চেষ্টা চলাই থাকক। শিক্ষামন্ত্ৰীৰ লগতে মুখ্যমন্ত্ৰীৰ পোষ্টবিলাকত আপোনালোকে কমেণ্ট কৰক, তেতিয়া হয়তো তেওঁলোকৰ চকু পৰিব পাৰে। আপোনালোকে টুইট কৰিব পাৰে, টেগ কৰি দিব পাৰে, গতিকে আপোনালোকে সেইবিলাকো কৰিব পাৰে। আৰু আমি 30 মে'ৰ পিছত, মে' মাহৰ 30 তাৰিখৰ পিছত হয়তো এটা পজিটিভ ৰিজাল্ট পাম। গতিকে আপোনালোকে আশা ৰাখক, আমিও আশা ৰাখিছোঁ, গতিকে আপোনালোকেও ৰাখক 30 মে'ৰ পিছত যাতে আমি এটা ভাল ৰিজাল্ট পাওঁ। আৰু ADREৰ নিউ ভেকেঞ্চি আহি আছে আপোনালোকৰ 26 চনত নহ'লে 27 চনৰ ভিতৰত ADRE নিউ ভেকেঞ্চি আহিব। গতিকে আপোনালোকে ADREৰ গ্ৰেড 4 আৰু গ্ৰেড 3ৰ বাবে প্ৰিপাৰেশ্যন এতিয়াৰ পৰা আৰম্ভ কৰি দিয়ক। আমাৰ চেনেলত আপোনালোকক ADRE ৰিজনিং, মেথছ আৰু GKৰ ভিডিঅ' দিয়া হ'ব, গতিকে আপোনালোকে তাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, আমাৰ GK, মেথছ, ৰিজনিঙৰ ভিডিঅ'বিলাক পাবলৈ। আৰু স্বাস্থ্য বিভাগতো এইবাৰ 4-5 হাজাৰ ভেকেঞ্চি আহিব। স্বাস্থ্য বিভাগত আপোনালোকৰ গ্ৰেড 4 ভেকেঞ্চি, লগতে গ্ৰেড 3 টেকনিকেল, নন টেকনিকেল মিলাই তেনেকৈ আপোনালোকৰ 4-5 হাজাৰ ভেকেঞ্চি এইবাৰ স্বাস্থ্য বিভাগতো দেখিবলৈ পাব। গতিকে আপোনালোকৰ ভেকেঞ্চি আহিব। আমাৰ জুন-জুলাইৰ ভিতৰত অহাৰ আপোনালোকে চেষ্টা চলাই থাকক। জুন-জুলাইৰ ভিতৰতে যাতে আমাৰ 4-5 হাজাৰ, 5-6-7 তেনেকুৱা আপোনালোকে 5ৰ পৰা 7 হাজাৰ ভেকেঞ্চি যাতে জুন-জুলাই মাহৰ ভিতৰত তেওঁলোকে এৰি দিয়ে, তাৰ বাবে আপোনালোকে চেষ্টা চলাই থাকক। আৰু যোনে পাৰে তেওঁক লগ ধৰক, শিক্ষামন্ত্ৰীক লগ ধৰক, তেওঁক সোধক যে জুন-জুলাইৰ ভিতৰত আমাক নিউ ভেকেঞ্চি লাগে। কিন্তু ইতিমধ্যে বহুত টেট কোৱালিফাইড কেণ্ডিডেট আছে। CTET যিহেতু বছৰে বছৰে হৈয়ে থাকে, লগতে আমাৰ 21 চনত আৰু 19 চনত টেট কোৱালিফাই কৰা কেণ্ডিডেট বহুত আছে। গতিকে তেওঁলোকেও ইতিমধ্যে বহুত প্ৰাৰ্থী আছে যিয়ে চাকৰি পোৱা নাই, গতিকে তেওঁলোকেও লাগি থাকক। আমাৰ এইবাৰ হয়তো আপোনালোকৰ হ'ব পাৰে, নিযুক্তি হ'ব পাৰে, গতিকে আপোনালোকে চেষ্টা চলাই থাকক। আজিলৈ ইমান আছিলে। যদি কিবা জানিবলগীয়া আছে আমাৰ LPUPৰ ভেকেঞ্চিৰ ওপৰত, তেনেহ'লে কমেণ্ট কৰি জনাব, মই নেক্সট ভিডিঅ' দিবলৈ চেষ্টা কৰিম।